নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আজি হোম থিয়েটাৰ এটা আহিছে ৰিপেয়াৰিঙৰ কাৰণে। আৰু কাষ্টমাৰে কোৱা মতে মানে ইয়াত মেমৰি লগালে বা কাৰ্টিজ লগাই দিলে মানে কি নম্বৰ মাৰি থাকে, কিন্তু গান চান অডিঅ' চাউণ্ড একো নাহে। আৰু প্ৰথমতে টেষ্ট কৰি লওঁ, এয়া মই মেমৰি লগাই দিলোঁ। আৰু ভলিউমটো দেখিব পাইছে 60%, যিমান ভলিউম ফুল ভলিউম দিলোঁ, কিন্তু ইয়াত কোনো ধৰণৰ চাউণ্ড অহা নাই। আৰু যি নম্বৰটো যিটো মেমৰি চলিলে যিটো নম্বৰ মাৰি থাকে পাৰ্চেণ্টেজ নম্বৰ, এইটো মাৰি আছে। আহক এতিয়া ধুমাধুম আমি এইটো খুলি পেলাই কেনেকে ঠিক কৰিব পৰা যায় এই ভিডিঅ'টো যাতে সম্পূৰ্ণকে চাই। বন্ধুসকল, এতিয়া আমাৰ যি পিছফালৰ ঢাকনিখন খোলাৰ পিছত ইয়াত লাহে লাহে গম পাম যে ভিতৰৰ প্ৰব্লেমটো কি হৈছে। এতিয়া ঢাকনিখন খুলি দিওঁ, আৰু খোলাৰ পিছত বন্ধুসকল দেখিব পাইছে এইটো ট্ৰানজিষ্টাৰ, এইটো দেখিব পাইছে এইটো ফুটি গ'ল আৰু জ্বলিও গৈছে আৰু পুৰিও গৈছে। আৰু যিকেইটা ভিতৰত যিকেইটা ট্ৰানজিষ্টাৰ সেইকেইটা একো বেয়া হোৱা নাই, কিন্তু চাইডৰটো একদম পুৰা ফাটি গ'ল। আৰু এতিয়া ধুমাধুম আহক ইয়াক কেনেকে ৰিপেয়াৰিং কৰিব পৰা যায়। আৰু প্ৰথমতে স্পিকাৰ যিটো চাউণ্ড স্পিকাৰ যিটো ৱাৰডাল আছে এইটো চাইড কৰি লওঁ, এইটো টাইম দিলে খোলা যাব ক্লিপটো। আৰু এতিয়া আহক যি ধুমাধুম এইটোক নতুন লগাম, আৰু যিটো পুৰণা আছে এইটো খুলি পেলাই পেলাই দিব লাগিব। খুলিবৰ কাৰণে প্ৰথমতে এয়া পাম্প দি পেলাই যিখিনি ৰাং থাকে সেইখিনি উঠাই ল'ব লাগিব। উঠাই লোৱা হোৱাৰ পিছত তাৰপিছত এই আইৰণ দি পেলাই দি দিলে পিছফালে তলফালে ট্ৰানজিষ্টাৰটোক টানি দিলে ধুনীয়াকে ওলাই আহিব। আৰু বন্ধুসকল এতিয়া মই এইফালে টানি দিছোঁ আৰু এইটো ওলাই আহিব এতিয়া। আৰু এইটো ওলাই আহি গ'ল দেখিব পাৰিলে। এইটো যিটো মডেল নম্বৰ আছিলে 2030 ট্ৰানজিষ্টাৰ হয়, এইটো শ্বৰ্ট হৈ গ'ল। আৰু এতিয়া সেইটোতো কোনো কামেই নাই, এতিয়া নতুন এটা লগাব লাগিব। এইটো দেখিব পাইছে বন্ধুসকল কেনেকে শ্বৰ্ট হৈ গৈছে। আহক এতিয়া নতুন এটা লগাম, আৰু ইয়াত ঢালি দিলোঁ। ইয়াত বহুত ধৰণৰ IC আছে, তাৰ ভিতৰত ইয়াত ট্ৰানজিষ্টাৰ এটা ল'লোঁ, এইটো 2030 নতুন হয়। আৰু এইটো ধুনীয়াকৈ ইয়াত লগাব লাগিব। প্ৰথমতে ইয়াৰ হিট চিঙৰ লগত টাচ হৈ থকাৰ কাৰণে এঠাটো দি দিম, তেতিয়া আমাৰ মানে ট্ৰানজিষ্টাৰটো হিট হ'লেও মানে হিট চিঙে ইয়াৰ হিটটো টানি লৈ যাব। আৰু এইটো সোমোৱাৰ পিছত যিকেইটা হোল যিকেইটা ফুটা আছে সেই পজিশ্যনতে এইকেইটা লগাই দিব লাগিব। আৰু তাৰপিছত যিটো নটটো পুৰা টাইট কৰি দিব লাগিব, হাই টাইট দিব লাগিব। ঢিলা হৈ থাকিলে আকৌ ট্ৰানজিষ্টাৰটো আকৌ জ্বলি যাব পাৰে। টাইট কৰি দিলোঁ, আৰু প্ৰথমতে আহক এতিয়া চল্ডিংখিনি কৰি দিওঁ। চল্ডিং কাম কৰা হৈয়ে গ'ল। আৰু বন্ধুসকল এতিয়া চাফা কৰি লওঁ। চাফা কৰা হোৱাৰ পিছত এতিয়া ধুনীয়াকৈ ইয়াক ফিটিং কৰি দিব লাগিব। ফিটিং কৰাৰ পিছত এইটো ঠিক হ'ল নে নাই, তাৰপিছত আহক এতিয়া চাউণ্ডটো টেষ্ট কৰোঁ। দেখিব পাৰিলে হোম থিয়েটাৰ যদি ট্ৰানজিষ্টাৰ শ্বৰ্ট হৈ জ্বলি যায় কেনেকে ৰিপেয়াৰিং কৰিব পৰা যায়, তেনেকে ঠিক কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে, যদি ফেচবুকত চাই আছে ফ'ল' এটা কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ এৰিলোঁ, ধন্যবাদ।